অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক মহান শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত ৰামপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ খবৰে সমগ্ৰ বিশ্বকে শোকস্তব্ধ কৰি তুলিছে। ইয়াৰ মাজতে ৰাজ্যবাসীয়ে প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দক্ষিণ কামৰূপৰ ৰামপুৰত খিদিৰপুখুৰী ৰাজগড়, খিদিৰপুখুৰী জাগ্ৰত পুথিভঁৰাল, খিদিৰপুখুৰী কৈৱৰ্তপৰা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত অসমৰ উজ্জ্বল নক্ষত্ৰ যুৱ প্ৰজন্মৰ সাৰ্থক মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ৰাইজগড়ৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত শিক্ষক কনক চন্দ্ৰ দাস, খিদিৰপুখুৰী কৈৱৰ্তপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃগেন্দ্ৰ কলিতা, জাগ্ৰত পুথিভঁৰালৰ সমূহ বিষয়ববীয়া সদস্যৰ লগতে গাঁওখনৰ সকলো পুৰুষ মহিলাই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানত ৩০ শতাধিক ৰাইজ লগ হৈ মহান শিল্পীগৰাকীৰ মায়াবিনী ৰাতিৰ বুকুত গানটো পৰিৱেশন কৰি এক সমদল উলিয়ায়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।